নগাঁও ননৈত ন্যায় বিচাৰি আৰক্ষী থানাত শতাধিক মহিলা 4 জুলাইত ননৈ গুমুঠা গাঁৱৰ এক ৰহস্যজনকভাৱে মৃত্যু হৈছিল বৰষা বৰা নামৰ এগৰাকী বোৱাৰী। 3 মহীয়া এটা পুত্ৰ সন্তানৰ মাতৃ বৰষা বৰাক হত্যা কৰা অভিযোগ তুলিছিল আত্মীয়ই। বৰষা বৰা হত্যা কৰা সন্দেহত স্বামী ননী বৰা সহ 4জন আত্মীয়ৰ বিৰুদ্ধে অভিযোগ তুলিছে বৰষা বৰাৰ মাতৃয়ে। এই অভিযোগৰ ভিত্তিত স্বামী ননী বৰাক ননৈ আৰক্ষীয়ে আটক কৰিছে যদিও বাকী অভিযুক্তসকলৰ ক্ষেত্ৰত কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। যিমানে 4-5 দিন হৈ গ'ল ছোৱালীজনীক মাৰি চেচে কৰি দিলে, মানে একো আমি গমেই পোৱা নাই, কাক ধৰিলে কাক নধৰিলে কাক কি কৰিলে আমালে একো কোনো নাই। তেওঁৰ স্বামী শাহুৱে আকৌ বৰ্তায়েকৰ পিতেক বৰ্তায়েকৰ শাহুৱে চবখিনিয়ে আছে। 5জন। এজন বুলি শুনিছো কিন্তু আমি দেখা নাই। আজি আহোঁতে আমাক কৈছে কৰিছো কিন্তু আমিতো দেখাও নাই, একো জনোৱাও নাই। সেইকাৰণে আজি আকৌ আমি আহিবলগীয়া হৈছে। এইটো সৰু 3 মহীয়া শিশু আছে তাই, আৰু জীয়েকে মাৰিয়ে মাৰিছে। তেওঁ কৈ আছে যে ৰিপৰ্টলৈ ৰখি আছো, কিন্তু এই পোষ্টমৰ্টমৰ ৰিপৰ্টটো অহাই নাই। আহিলেহে আমি তেওঁলোকক সুধিব পাৰিম সেই বুলি কৈ আছে। আজিকালিকে আমি সদায় আহি আছো, তেওঁ অহা নাই ৰিপৰ্টটো কৰি আছে। আকৌ আজি আহিছো, কিজানি ৰিপৰ্টটো আহিছে, কৈছে আমি গৈছিলো অহা নাই এনেকে বুলি কৈছে। তেওঁলোকক আমি কৈছো, তেওঁলোকক সুধিব লাগে, কৈছে নাই ৰিপৰ্টটো আহিলেহে আমি পাৰিম, নহ'লে কেনেকে পাৰিম আমি, সেনেকে বুলিয়ে আমাক কৈ আছে। আমাক তেনেকে কৈ আমি গুচি আহো আৰু দোষীজনক বোলে আমি আটক কৰিছো, বোলে আমি কি কৰিব লাগে কৰিম নহয়, আমি কৰিম কেলে আপোনালোকে চিন্তা কৰিছে, আমি কৰিম নহয়, আমি আমাৰ কাম আমি কৰি আছো, আমাক কৰিব হ'লে আমি আপোনালোকক জনাম এনেকে বুলি কয়। মোৰ ছোৱালীজনী মৰা মই কেছ দিছিলো, কেছ দিয়া আজি 5 দিন। মোৰ ছোৱালীজনী মৰা মই খবৰ পাইছো, কিন্তু তাৰপিছতে মই আহি দেখিছো ছোৱালীজনী মৰি আছে। তাৰপিছতে তাই দেহ বৰষা বৰা, তাই কিছু মই গাত দাগ দেখিছো। তাৰপিছতে মই চাই কান্দিছো, ছাৰ মই কি কৰিম, ছোৱালীজনী মাৰি পেলালে। তাৰপিছত মই ছোৱালীজনী বোলো আৰু তই যদি তাৰপিছত মই থানাত পিছদিনাখন মই কেছ দিছোহি। মই বৰ্তাকৰ পিতেক দীপকৰ ওপৰত দিছো, মাকৰ ওপৰত দিছো, বায়েকৰ ওপৰত দিছো আৰু খুৰাকৰ ওপৰত দিছো, আৰু শাহুৱেকৰ ওপৰত দিছো। আৰু এতিয়ালৈকে আমি একো গম পোৱাই নাই, তেখেতে আমাক একোলৈকে এতিয়ালৈকে জনোৱা নাই। আজি 5 দিন হ'ল মই কেছ দিয়া। আজি আকৌ তেওঁলোকৰ ওচৰত আমি আহিছো, কিন্তু তেওঁলোকে আৰক্ষীয়ে তেওঁলোকৰ স্বামীক ধৰিছো বুলি কৈছে, কিন্তু আমি দেখা নাই। বাকী কেইজনক তেওঁলোকে এতিয়ালৈকে ধৰি অনাই নাই, তদন্ত তেওঁলোকে এতিয়ালৈকে কৰাই নাই। আৰক্ষীয়ে এতিয়া আমাক তদন্ত কৰা নাই বুলি মানে আৰক্ষীয়ে কৈছে যে যেতিয়া আমি ৰিপৰ্টখিনি পাম তেতিয়াহে তেওঁলোকক আমি এৰেষ্ট কৰিম। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।